হ্যাঁ হয়ে যা কেকৰ লৈকা अशोक के अजय ना अपन नाम ना अपन नाम बोल अपन नाम का हो तोहार नितेश नितेश वाह तोहार रितेश नितेश वाह तोहार आयुष 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 रितेश नितेश उड़ाओ पतंग उड़ाओ अभी পোৱালিকেইটাৰ লগত অলপ ফূৰ্তি কৰি দিলোঁ হে পথাৰলৈ আহিছোঁ গৰু নিবলৈ সৌফালে বাৰী আমাৰ সৌটো চাংঘৰটো যদি কেমেৰাত ভিজিবল হৈছে আৰু চৰি আছে পথাৰত এয়াই মোৰ এজনী গৰু এইজনী ৰাণী আৰু সৌফালে আছে সৌজনী চুটকি সৌজনী পূৰ্ণিমা চ' গৰু নিবৰ সময় হ'ল এতিয়া বাজিলে 3:30 আৰু এঘণ্টামান সময় বাৰীতে চৰাম বাৰীত অলপ ঘাঁহ হৈছে এতিয়া নতুনকৈ আকৌ কাৰণ বাৰীৰ ঘাঁহ এইটো ছিজনত মানে কি অলপ কম হয় নহয় না পূৰ্ণিমা এইজনী আমাৰ পূৰ্ণিমা পূৰ্ণিমা চুটকি চুটকি উৰা উৰা চিলা উৰা যি একদম কনচেনট্ৰেশ্যন চিলা উৰুৱাত ইহঁতৰ মনোযোগ আৰু চিলা বহুত ওপৰত বাপৰে বহুত ওপৰলৈ কেমেৰাত ভিজিবল নহ'ব ইমান ওপৰলৈ নহ'ব চলো চলো ৰাণীক খোলাই নাই চলো সেইকেইটা দৌৰ চোৱা আৰে বাপৰে খুলি দিয়াৰ লগে লগে ইহঁতৰ ফূৰ্তিটো অলপ বাঢ়ি যায় কাৰণ বাৰীত আছে সেউজীয়া ঘাঁহ পাতলীয়াকৈ নতুনকৈ গজিছে ঘাঁহ আৰু আবেলি সময়ছোৱা আৰু ৰাতিপুৱা সময়ছোৱা মই নিজৰ সময়খিনি এনেদৰেই পাৰ কৰোঁ গৰু গাইৰ লগত ছাগলী আছে কুকুৰা আছে হাঁহ আছে যথেষ্ট বস্তু এইটো মোৰ হাঁহ গঁৰালটো আৰু বাৰীয়ে আৰু বহুত দিনৰ পাছত আজি কেমেৰাটো হাতত তুলি লৈছোঁ ভিডিঅ' এটা কৰোঁ বুলি চাঙৰ তলদি সৰকিছোঁ এইখন কুন্দুলিৰ চাং খাই ল পানী খাওঁ চুটকিয়ে পানী খাইছে ত' ইহঁতি চৰিব অলপ বাৰীতে আৰু যা চৰিবি যা চ' বহুত দিনৰ পাছত কেমেৰা লৈছোঁ আপোনালোকক লাষ্ট যিখিনি ভিডিঅ' দিলোঁ 1 মিনিট থৈ লওঁ দেই আপোনালোকক লাষ্ট যি ভিডিঅ' এটা ছিৰিজ দিলোঁ মধ্যপ্ৰদেশ ভ্ৰমণৰ কেনে পালে আপোনালোকে নিশ্চয় ভাল পাইছে যিসকলে চাইছে আৰু ৰিচ যথেষ্ট কম তথাপিতো যিসকলে চাইছে তেওঁলোকে নিশ্চয় ভাল পাইছে বুলি আশা কৰিছোঁ আৰু মধ্যপ্ৰদেশৰ পৰা ঘূৰি অহা এতিয়া মোৰ প্ৰায় 2 মাহেই হ'লহি মই ভিডিঅ'সমূহে মধ্যপ্ৰদেশত শ্বুট কৰি আনিলোঁ আৰু ঘৰলৈ আহি ঘৰৰ পৰা এটি দুটিকৈ এডিট কৰি ভিডিঅ'সমূহ এডিট কৰি এটা দুটাকৈ এৰি আছিলোঁ গতিকে যোৱা লাষ্ট 2 ফেব্ৰুৱাৰীত শেষ হ'লগৈ মোৰ মধ্যপ্ৰদেশ ভ্ৰমণৰ সম্পূৰ্ণ ছিৰিজটো যিটো ভ্ৰমণ মই ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰি মধ্যপ্ৰদেশৰ ইন্দোৰ উজ্জৈন আৰু ওংকাৰেশ্বৰ ভ্ৰমণ কৰি ঘূৰি আহি কোকৰাঝাৰৰ গোসাইগাঁও অঞ্চলতো অলপমান ভ্ৰমণ কৰি তাৰো 2টা ভিডিঅ' দিলোঁ গোসাইগাঁৱৰ চ' তাৰ পাছত ঘূৰি আহি ঘৰ সোমালোহি ঘৰ সোমাই আহি মানে কি যথেষ্ট ঘৰুৱা কাম বনতে ব্যস্ত হ'লোঁ কাৰণ চাহ বাগিচাখনৰ কলমৰ ছিজন আহি পৰিছিলে গতিকে কলম কৰা হ'ল আৰু বাগানৰ নলা পাতি আদি কৰি বহুত চাফ চিকুণৰ কাম আছিলে গতিকে চাফ চিকুণৰ কামখিনি কৰি থাকোঁতে বহুত সময় গ'ল মানে মই নিজে কৰিলোঁ বিশেষকৈ মই নিজৰ কাম নিজে কৰিবলৈ ভাল পাওঁ গতিকে মই নিজে গোটেইখিনি সম্পূৰ্ণ কামখিনি শেষ কৰিলোঁ মানে কলমৰ কামখিনি নকৰোঁ দেই কলমৰ বাবে বনোৱা আহে চাহ বনোৱাসকল আহে কিন্তু বাকী আৰু যি নলাসমূহৰ কাম সেই কামখিনি মই নিজে কৰিলোঁ চ' মোৰ সময় যথেষ্ট লাগি গ'ল সেই কামখিনিৰ মাজতেই আৰু কেমেৰা গতিকে হাতত একেবাৰে লোৱাই নাই চ' আপোনালোকলৈ এটি নতুন খবৰ এটি নতুন ভাল খবৰ মোৰ বাবেও ভাল খবৰ নিশ্চয় আপোনালোকেও শুনি ভাল পাব সেই খবৰ এটি আগবঢ়াবলৈ লৈছোঁ এইটো ভিডিঅ'ৰ জৰিয়তে চ' আচলতে হ'ল কি জানেনে আপোনালোকক মই নিশ্চয় আগৰ কেইটামান ভিডিঅ'ত কৈ থৈ দিছোঁ যে মই এসময়ত জড়িত হৈ আছিলোঁ নাটক অভিনয়ৰ জগতখনৰ লগত আৰু দুখনমান মই চিৰিয়েলতো কাম কৰিছিলোঁ গুৱাহাটী দূৰদৰ্শনৰ মই প্ৰায় 12 বছৰ সময় গুৱাহাটীত কটাইছিলোঁ গুৱাহাটীৰ চিগাল থিয়েটাৰ একাডেমীৰ ৰেপাৰ্টৰী কোম্পানীত আছিলোঁ আৰু সেই সময়ছোৱাতেই ভাৰতৰ বিভিন্ন ঠাইৰ বিভিন্ন বিখ্যাত নাট মহোৎসৱসমূহত অংশগ্ৰহণ কৰিবলৈ এসময়ত সুবিধা পাইছিলোঁ চ' তেনেকৈ 12 বছৰ কাল সময় মই নাটক অভিনয়ৰ জগতখনৰ লগত জড়িত হৈ থাকি তাৰপাছত আৰু জীৱনৰ তাগিদাত নে কি কয় জীৱিকাৰ তাগিদাত মই বিয়া বাৰু কৰালোঁ বিয়া বাৰু কৰাৰ পাছত মই নিজৰটো জীৱিকা এটা চলাব লাগিব গতিকে মই ঘৰলৈ ঘূৰি আহিলোঁ ডিব্ৰুগড়লৈ গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ঘূৰি অহাৰ পাছত মই ব্যস্ত হৈ পৰিলোঁ মোৰ ব্যৱসায়ত আৰু তেনেকৈ মই 8 বছৰ দিন সম্পূৰ্ণ মানে নাটকৰ অভিনয়ৰ জগতখনৰ পৰা একেবাৰে আঁতৰি মই ব্যস্ত হৈ আছিলোঁ মোৰ নিজৰ ব্যক্তিগত কামখিনিৰ মাজত চ' সুদীৰ্ঘ 8 বছৰ কাল নাটকৰ পৃথিৱীখনৰ পৰা আঁতৰি থকাৰ পাছত
হঠাৎ এদিন মোলৈ এটা ফোন আহিল। ফোনটোত মানে কি আপোনালোকে নিশ্চয় চিনি পাবই, ডিব্ৰুগড়ৰ এজন অগ্ৰণী নাট্যকৰ্মী, ডিব্ৰুগড় বুলি নহয়, ডিব্ৰুগড় বুলি ক'লেও ভুল কোৱা হ'ব, অসমৰে এজন অগ্ৰণী নাট্যকৰ্মী অসীম কুমাৰ শৰ্মা ডাঙৰীয়া। চ' অসীম দাই মোলৈ ফোন কৰিলে যে যোৱা এই গৰমৰ বন্ধত, যোৱা 2024 চনৰ জুলাই মাহৰ গৰমৰ বন্ধত, চ' গৰমৰ বন্ধৰ বোলে এটা ৱৰ্কশ্বপ কৰি আছিল তেওঁলোকে, আৰু মোক ফোন কৰি মাতিলে যে তই আহচোন, কিবা বিশেষ এটা কথা আছে বুলি। ত' ময়ো গ'লোঁ তেওঁৰ ওচৰলৈ, বোলো কিবা বিশেষ এটা কাম, আৰু তেওঁ মোক একদম জবৰদস্তি এটা ৰোল জাপি দিলে যে তই এই ৰাৱণ নামৰ নাটক এখন আমি কৰিবলৈ লৈ আছোঁ, এই গৰম বন্ধৰ শেষলৈ শ্ব' হ'ব, চ' তই ৰাৱণৰ ৰোলটো কৰিব লাগিব বুলি একেবাৰে হেঁচা মাৰি ধৰিলে, আৰু মই না কৰিব নোৱাৰিলোঁ আচলতে অসীম দাক। চ' তেনেকৈয়ে মোৰ আকৌ উভতনি আৰম্ভ হ'ল নাটকৰ পৃথিৱীখনলৈ। মই হঠাৎকৈ আকৌ ঘূৰি আহিলোঁ নাটকৰ পৃথিৱীলৈ, আৰু তাৰ পাছতেই এনেদৰে সৰু সুৰাকৈ দুই এটা কাম কৰি আছোঁ। ৰাৱণৰ শ্ব' কৰিলোঁ, দুটাকৈ শ্ব' কৰিলোঁ। কিন্তু এটা আচলতে ক'বলৈ গ'লে আপোনালোকক বন্ধুসকল, কি মই এটা আচলতে এই ছেকেণ্ড যিটো মোৰ এণ্ট্ৰি নাটকৰ পৃথিৱীখনত, অভিনয় পৃথিৱীখনলৈ, চ' এই প্ৰৱেশটোত মানে কি হ'ল, মোৰ এই ৰাৱণ নাটকখন কৰিলোঁ, ৰাৱণৰ দুটাকৈ শ্ব' কৰিলোঁ। তাত মই মুখ্য চৰিত্ৰত অভিনয় কৰিছিলোঁ, ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিছিলোঁ, আৰু মই এটা মানে কি এটা পৰিচয় পালোঁ। ক'বলৈ গ'লে মই ডিব্ৰুগড় চহৰখনত এটা মানে কি এটা নতুনকৈ এটা পৰিচয় পালোঁ এজন ভাল অভিনেতা হিচাপে, আৰু সেই পৰিচয়টোৱে মোৰ এটা মানে কি আচলতে বিশেষ এটা দিশলৈ মোক ঠেলি লৈ গুচি গ'লগৈ লাহে লাহে, মই ক'ব নোৱাৰাকৈ। আৰু হঠাৎ তেনেকৈ এদিন এটা ফোন আহিল যে হঠাৎ এই অসীম দাৰ পৰাই, নিতুল তই এটা কাম কৰচোন, মোলৈ ফটো দুখন পঠিয়াচোন, তোৰ এতিয়া লেটেষ্ট এতিয়া বৰ্তমান মাৰি থোৱা ফটো দুখন পঠিয়াচোন বোলে। মই বোলো মোৰ ওচৰততো ফটো নাই এতিয়া মাৰি থোৱা, চ' হ'লেও মাৰি দে বোলে এতিয়া লগে লগে। ঠিক আছে, মই প্ৰায় এনেকুৱা ড্ৰেছেই আৰু এই ট্ৰেকচুটটোৱে, এইটো জাম্পাৰটোৱে পিন্ধি আছিলোঁ। চ' এনেকৈয়ে থিয় হৈ ফটো দুকপি মাৰিলোঁ, আৰু মোবাইলত মই বোলো কি কাৰণে নাজানো পঠিয়াই দিলোঁ। তাৰ পাছত 10 দিনমানৰ পাছত মোলৈ এটা ফোন আহিছে মুম্বাইৰ পৰা JSS ফিল্মছৰ এজন এছিষ্টেণ্ট ডাইৰেক্টৰ, সহকাৰী পৰিচালকে মোলৈ ফোন কৰিছে যে নিতুল বৰুৱাৰ লগত কথা পাতিব পাৰিমনে? হয়, মই নিতুল বৰুৱাই কৈছোঁ, হিন্দীত কথা পাতিছোঁ, আৰু যে আপোনাৰ নম্বৰটো আমি ডিব্ৰুগড়ৰ অসীম শৰ্মাৰ পৰা পাইছিলোঁ, চ' আপোনাৰ লগত কথা পাতিব পাৰোঁ, আপুনি কথা পাতিব পাৰে এতিয়া? নিশ্চয় পাৰিম বোলো, কওকচোন। বোলে আমি এখন চিনেমা কৰিবলৈ গৈ আছোঁ, গতিকে চিনেমাখনত আমাক নৰ্থ ইষ্টাৰ্ণ যিটো মংগোলীয় আমাৰ মুখাৱয়ৱৰ কেইজনমান অভিনেতা লাগে, প্ৰায় 5-6জনমান অভিনেতা লাগে, চ' আপোনাক আমি চিলেক্ট কৰিছোঁ, আপুনি কাম কৰিব পাৰিবনে নাই? মই বোলো মই অবাক, মানে হঠাৎকৈ এতিয়া মই কিং কৰ্তব্য বিমূৰ। বোলো কি চিনেমা মানে, কেনেকুৱা চিনেমা মানে? মই সুধিলোঁ যেতিয়া গোটেই ডিটেইলবোৰ, তেওঁ ক'লে যে অমিত ৰায় নামৰ যিজন পৰিচালক, অমিত ৰায়। বোলো তেওঁ চিনেমাবোৰৰ নামো ক'লে, বহুত কেইখন চিনেমা কৰিছে তেওঁ, বিশেষকৈ তেওঁ 2খন হিট চিনেমা আছে, OMG 2। চ' সেইজন পৰিচালকৰে বোলে পৰিচালনাত এখন নতুন চিনেমা হ'বলৈ গৈ আছে, নৰ্থ ইষ্টতো অলপমান শ্বুট হ'ব, আমাৰ উত্তৰ পূৰ্বাঞ্চলতো, আৰু নৰ্থ ইষ্টাৰ্ণ অভিনেতা কেইজনমান লাগে, গতিকে আপোনাক চিলেক্ট কৰিছোঁ। মই মানে কি বুলি কওঁ এতিয়া, মই অবাক হৈ গ'লোঁ, মই নিজে বিশ্বাস হোৱা নাই। বলিউডৰ হিন্দী চিনেমাত মুম্বাইৰ পৰা পাৰ্টি আহি মোক কথা পাতিছেহি, অবাক মানে মই কিং কৰ্তব্য বিমূৰ, মই কি বুলি ক'ম আৰু। মই অভিয়াছলি মই য়েছ কিয় নকৰিম, মই কৰিম, হয় কৰিম বুলি কৈ দিলোঁ। তাৰপিছত কেইদিনমানৰ পাছত আকৌ ফোন আহিছে বোলে আমি ডিব্ৰুগড়ত আছোঁ টীম। ডিব্ৰুগড়ত আছেহি টীম, ডিব্ৰুগড়ত হোটেল এখনত লৈ তেওঁলোক আছেহি, আৰু এটা অডিশ্যন পাতিছে। অডিশ্যন আচলতে নহয়, স্ক্ৰীণ টেষ্ট। আপুনিও আহি এটা মানে কি আপোনাৰ স্ক্ৰীণ টেষ্ট এটা দি দিয়কহি, আমাক প্ৰয়োজন হ'ব আচলতে বোলে। সেই বুলি ক'লে মই গ'লোঁ ডিব্ৰুগড়ৰ এখন হোটেলত, নামী হোটেল, এখন ডাঙৰ হোটেল। চ' সেই হোটেলখনত তেওঁলোকে অডিশ্যন পাতিছে, প্ৰায় 20জনমান অভিনেতা অভিনেত্ৰী মাতিছিলে, আৰু তেওঁলোকে আমাৰ অডিশ্যন ল'লে, অডিশ্যন আৰু স্ক্ৰীণ টেষ্ট ল'লে, দুটামান অভিনয় কৰিবলৈ দিলে, কৰিলোঁ মেলিলোঁ, গুচি গ'ল আৰু তেওঁলোক। তাৰপিছত খবৰটো আহিছে যে যোৱাকালি যে সম্পূৰ্ণকৈ মই চিলেক্টেড, এটা বিশেষ মানে কি কওঁ, ভিলেনিষ্টিক ৰোল বুলি মোক ডাইৰেক্টলি কৈ দিছে, আপুনি কৰিবনে ভিলেনিষ্টিক ৰোল? অভিয়াছলি মই কৰিম, কিয় নকৰিম, মোৰ চেহেৰাটোনো কি কিবা হিৰ' হোৱাৰটো যোগ্য নহয় নে কি কয়? চ' ভিলেনিষ্টিক ৰোল এটা কৰিবলৈ গৈ আছোঁ এখন বলিউডৰ হিন্দী চিনেমাত। এইটো আপোনালোকৰ বাবে নিশ্চয় ভাল খবৰ, মোৰ কাৰণেতো মানে কি এটা খুব অতি সুখৰ বিষয়, আৰু মানে কি বুলি কওঁ আপোনালোকক, মই বৰ্ণনা কৰিবলৈ মানে এইটো মানে মোৰ নিজৰ অনুভৱটো মই কেনেদৰে ব্যক্ত কৰিম, মই ভাষা নাই মোৰ, গতিকে মই বিশেষ বুজাবও পৰা নাই আপোনালোকক হয়তো কথাবোৰ। কিন্তু যি হওক বাৰু, বহুত দিনৰ বিৰতিৰ পাছত, অভিনয় জগতৰ পৰা 8 বছৰীয়া বিৰতিৰ পাছত এখন নাটক কৰিলোঁ। এখন নাটক কৰাৰ পাছত ছেকেণ্ড অফাৰ মোৰ এইটো এখন বলিউডৰ হিন্দী চিনেমাৰ পৰা, আৰু এটা ভিলেনৰ চৰিত্ৰত, এটা নিগেটিভ চৰিত্ৰত অভিনয় কৰাৰ বাবে মোলৈ প্ৰস্তাৱ আহিছে, আৰু সম্পূৰ্ণ প্ৰফেশ্যনেলি। এইটো নহয় যে আপোনাক আমি চান্স দিছোঁ গতিকে আপোনাক আমি একো দিব নোৱাৰিম, সেইটো নহয়, সম্পূৰ্ণ প্ৰফেশ্যনেলি এটা সন্মানজনক উপযুক্ত মাননি মোক দিছে, আৰু তেওঁলোকে চুক্তিবদ্ধ কৰিছে এখন হিন্দী চিনেমাৰ বাবে। গতিকে সেয়া মোৰ বাবে অতি গৌৰৱৰ বিষয়। আৰু আপোনালোকে কেনে পালে এই কমেণ্টত জনাব, মোৰ এই নতুন প্ৰজেক্টটো, মোৰ হাতলৈ অহা প্ৰজেক্টটোৰ বিষয়ে আপোনালোকক জনালোঁ। মানে মই বৰ বিষয়ে খুব এক্সাইটেড হৈ আছোঁ, একচুৱেলি মই অতি এক্সাইটেড হৈ আছোঁ, মই কামটো কৰিবলৈ অতি এক্সাইটেড হৈ আছোঁ। চাওঁ এতিয়া কেনেকুৱা ধৰণৰ কি ৰোল কৰিবলৈ তেওঁলোকে মোক এতিয়া লগায়।
মই কিন্তু সম্পূৰ্ণ প্ৰিপেয়াৰ আৰু যথেষ্ট সাজু হৈ আছোঁ মই সেই ৰোলটো কৰিবলৈ আৰু আপোনালোকক মানে কি শ্বুটিং আৰম্ভ হ'লে লাহেকৈ 15 ফেব্ৰুৱাৰীৰ পৰা আমাৰ শ্বুটিং আৰম্ভ হ'ব বুলি খবৰ দিছে গতিকে ইয়াৰ পিছৰ হয়তো 2-এটা ভিডিঅ' আপোনালোকে শ্বুটিং স্থলীৰ পৰাও পাব পাৰে গতিকে সাজু থাকক চাবলৈ এখন হিন্দী চিনেমাত অভিনয় কৰা মই নিতুল বৰুৱা মানে ট্ৰেভেল অসমীয়া সো এই খবৰটো দিবলৈ বুলি আপোনালোকলৈ এই ভিডিঅ'টো বনালোঁ কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰিব ভাল লাগিলে লাইক কৰিব চেনেলটো নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ ভৱিষ্যতলৈ আৰু বহুত ভাল ভাল ভিডিঅ' আপোনালোকক দিম আৰু বিশেষকৈ মই শ্বুটিঙৰ বাবে অকল অসম নৰ্থ ইষ্ট বুলিয়ে নহয় ওচৰ পাজৰ অঞ্চলসমূহলৈ যাবই লাগিব লগতে মই বিহাৰলৈও যাব লাগিব কাৰণ বিহাৰতো শ্বুট আছে মোৰ চৰিত্ৰটোৰ গতিকে বিহাৰতো শ্বুট হ'ব মানে এটা বেলেগ এটা পৰিৱেশ হ'ব মানে আপোনালোকৰ বাবেও আপোনালোকক দেখাম এই ভিডিঅ'ৰ জৰিয়তে মোৰ চেনেলত গতিকে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো চ' গাইজ আজিলৈ জয় হিন্দ জয় অসম পুনৰ লগ পাম নেক্সট ভিডিঅ'ত বাই বাই